দিয়ে বৰষুণ হোৱাৰ কাৰণে ঘৰৰ ভিতৰতে মাখি হেলাচ কৰি আহা ইমান মাখি ঘৰটো বেঙেনা ভাজি দিম নে বেঙেনা ভাজি নখোৱা তুমি আজি বেলেগ পদ্ধতিত বনাইছো পটলৰ ভাজি নাখাই সবজি টাইপত বনাইছো আপোনালোককো দেখুৱাই দিম কেনেকৈ বনাইছো খোৱা 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 প্ৰথমতে মই সবজিখিনি এনেদৰে কাটি লৈছো পিঁয়াজ বিলাহী পটল আলুখিনি এনেদৰে কাটি লৈছো আদা নহৰুৰ পেষ্ট বনাই লৈছো এতিয়া এখন কেৰাহীত মই তেল দিছো তেলখিনি গৰম হোৱাত মই ইয়াত প্ৰথমতে পটল আৰু আলুখিনি ফ্ৰাই কৰি ল'ম যিসকলে পটল খাই বেয়া পায় এনেদৰে এবাৰ ট্ৰাই কৰিবচোন মই ভাবোঁ নিশ্চয় আপোনালোকে ভাল পাব মোৰ ল'ৰা ছোৱালী দুয়োটাই ভাজিলে নাখায় সেইকাৰণে মই এনেদৰে বনাই দিওঁ পটলখিনি আপোনালোকে কাটিও ল'ব পাৰে মই কিন্তু গোটা গোটাকৈ বেছি ভাল লাগে কাৰণে সেই গোটাকৈ বনাইছোঁ এতিয়া মই পটলখিনি ইয়াত দি দিছোঁ আৰু আলুখিনিও একেলগে দি দিম আৰু এইখিনি মই প্ৰথমতে ভাজি ল'ম মই ভইচ অভাৰ কৰি আছোঁ মোৰ ল'ৰা ছোৱালীৰ মাত শুনিব পাৰে বেয়া নাপাবাও সিহঁতে কথাই পাতি থাকে এতিয়া মই ইয়াত হালধি গুড়ি দি দিম আৰু ইয়াত নিমখো দি দিছোঁ এইখিনি মই এতিয়া ভাজি ৰাখিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় প্লিজ কমেণ্ট কৰিব আপোনালোকে কমেণ্ট কৰিলে মই উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ মন কৰোঁ আপোনালোকৰ আশীৰ্বাদ অবিহনে মই আগবাঢ়িব নোৱাৰিম প্লিজ কমেণ্ট কৰিব পটলখিনি ভাজি হৈ গ'ল আলু আৰু পটলখিনি মই উঠাই লৈছোঁ এই কেৰাহীখনত তেল আছে এইখিনি তেলতে মই বনাম ইয়াত মই গোটা জিৰা কেইটামান দিছোঁ তেজপাত দিছোঁ আৰু কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ জলকীয়া 3টা দি দিছোঁ এইখিনি মই ৰংচোৱা হোৱালৈকে ভাজি থাকিম মই বেছি মছলা এড নকৰোঁ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিতে বনাবলৈ চেষ্টা কৰোঁ এতিয়া মই পিচি ৰখা আদা নহৰুৰ পেষ্টখিনি ইয়াত দি দিছোঁ এইখিনি মই ৰংচোৱা হোৱালৈকে ভাজি থাকিম পিঁয়াজ আৰু আদা নহৰুখিনি প্ৰায় ভজা হৈছে ইয়াত মই কাটি ৰখা বিলাহীখিনি এড কৰি দিম মই এতিয়া বিলাহীখিনি ইয়াত এড কৰিছোঁ এইখিনি মই অলপ সময়ৰ কাৰণে ভাজি থাকিম ইয়াত মই নিমখ দিছোঁ যিহেতু মই পটল আৰু আলুখিনি ভাজোঁতেও নিমখ এড কৰিছিলোঁ সেইকাৰণে সোৱাদ অনুসৰি নিমখ এড কৰিছোঁ আপোনালোকৰ সোৱাদ অনুসৰি নিমখ এড কৰিব আৰু ধনিয়া গুড়ি হালধি গুড়ি মই ইয়াত এড কৰিছোঁ আৰু ধনিয়া গুড়ি এচামুচ এড কৰি দিছোঁ এইখিনি মই ঢাকি ৰাখিছোঁ কিছু সময়ৰ কাৰণে চাওকচোন হালধি গুড়ি ধনিয়া গুড়ি আৰু বিলাহী পিঁয়াজৰ মিশ্ৰণখিনি গ্ৰেভি টাইপৰ হৈ গৈছে কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে এতিয়া মই ভাজি ৰখা পটল আলুখিনি ইয়াত এড কৰি দিম এইখিনি মই কিছু সময়ৰ কাৰণে লৰাই থাকিম আৰু গৰম পানী ইয়াত মই দি দিম গৰম পানী এড কৰিছোঁ এতিয়া মই 5 মিনিটমানৰ কাৰণে এখন ঢাকনেৰে ঢাকি ৰাখিম 5 মিনিট হৈ গ'ল চাওকচোন আঞ্জাখন আলুখিনিও সিজি গৈছে আপোনালোকে এইটো লক্ষ্য কৰিব যে আলুখিনি সিজিছে নে নাই পটলটো সোনকালে সিজি যায় আলুখিনি সিজিলে আঞ্জাখন হৈ যাব যিসকলে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে আপোনালোকক বহুত বহুত ধন্যবাদ
আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে মোৰ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আপোনালোকৰ আশীৰ্বাদ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। এতিয়া প্ৰায় আঞ্জাখন ৰেডি হৈ গৈছে। ধন্যবাদ।